হৈছে আৰু এইবাৰ হিন্দু কিশোৰীৰ সৈতে অতি ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে আকৰাম আলীয়ে। হিন্দু বন কৰা কিশোৰীক একাধিকবাৰ এইবাৰ ধৰ্ষণ কৰিছে আকৰাম আলী আৰু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু সেই কিশোৰীগৰাকী আকৰাম আলীৰ আসলে বন কৰা ছোৱালী আছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পুনৰলে কৈছে হিন্দু কিশোৰীক ধৰ্ষণ কৰিছে এইবাৰ মুছলমান ব্যক্তিয়ে আৰু ধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকী সম্প্ৰতি 4 মাহৰ অন্তঃসত্ত্বা বুলি জানিব পৰা গৈছে আৰু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। গৰৈমাৰী আলিকা গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা আৰু যুৱতীগৰাকী 4 মাহৰ অন্তঃসত্ত্বা বুলি ইতিমধ্যে জানিব পৰা গৈছে। কামৰূপ জিলাৰ গৰৈমাৰীত এই ঘটনা সংঘটিত হৈছে। পুনৰলে কৈছো পুনৰ লাভ চেহাৰৰ ঘটনা সংঘটিত হৈছে। ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। হিন্দু কিশোৰীক এইবাৰ ধৰ্ষণ কৰিছে মুছলমান ব্যক্তিয়ে। ব্যক্তিজনৰ নাম ইতিমধ্যে আকৰাম আলী বুলি জানিব পৰা গৈছে। আকৰাম আলীয়ে এই সমগ্ৰ ঘটনা সংঘটিত কৰিছে আৰু সম্প্ৰতি সেই যুৱতীগৰাকী 4 মাহৰ অন্তঃসত্ত্বা বুলিও জানিব পৰা গৈছে। আকৰাম আলীৰ বাসগৃহত বন কৰা ছোৱালী হিচাপে কৰ্মৰত আছিল এই হিন্দু যুৱতীগৰাকী বন কৰা কিশোৰী হিচাপে কৰ্মৰত আছিল আৰু সেই সুযোগতে লম্পট আকৰাম আলীয়ে অতি জঘন্য কাণ্ড সংঘটিত কৰিছে। একাধিকবাৰ ধৰ্ষণ কৰিছে আৰু সম্প্ৰতি সেই যুৱতীগৰাকী 4 মাহৰ অন্তঃসত্ত্বা বুলি জানিব পৰা গৈছে আৰু লগতে উল্লেখ কৰিব লাগিব যে ধনৰ বিনিময়ত সমগ্ৰ ঘটনাৰ গাপ দিবলৈ চেষ্টা কৰিছে লম্পট আকৰাম আলীৰ পত্নী ফালানী বেগমে। পুনৰলে কৈছো ধনৰ বিনিময়ত এই সমগ্ৰ ঘটনাটো গাপ দিবলৈ চেষ্টা চলাইছিল লম্পট আকৰাম আলীৰ পত্নী ফালানী বেগমে আৰু ফালানী বেগমে ঘটনাটো কোনো ব্যক্তিৰ আগত নকবলৈ ভাবুকি প্ৰদান কৰিছিল আৰু এইদৰে হিন্দু কিশোৰীৰ হিন্দু যুৱতীৰ সৈতে অতি জঘন্য কাণ্ড সংঘটিত কৰিছে মুছলমান ব্যক্তি আকৰাম আলীয়ে। আকৰাম আলীৰ বাসগৃহত বন কৰা ছোৱালী হিচাপে আছিল এগৰাকী যুৱতী আৰু সেইগৰাকী যুৱতীক এই সুযোগতে বন কৰা ছোৱালী হিচাপে যিটো আছিল আৰু সেই সুযোগতে আকৰাম আলীয়ে অতি জঘন্য কাণ্ড সংঘটিত কৰিছে। আচলতে সেই যুৱতীগৰাকী সম্প্ৰতি 4 মাহৰ অন্তঃসত্ত্বা বুলি জানিব পৰা গৈছে আৰু যেতিয়া এই ঘটনা পোহৰলৈ আহিছিল তেতিয়া আকৰাম আলী লম্পট আকৰাম আলীৰ পত্নী ফালানী বেগমে ধনৰ বিনিময়ত এই ঘটনাটো গাপ দিবলৈ চেষ্টা কৰিছিল আৰু কোনো ব্যক্তিৰ আগত নকবলৈ ভাবুকিও প্ৰদান কৰিছিল আৰু সম্প্ৰতি এই ঘটনা পোহৰলৈ আহিছে আৰু সম্প্ৰতি সেই হিন্দু যুৱতীগৰাকী 4 মাহৰ অন্তঃসত্ত্বা বুলি জানিব পৰা গৈছে আৰু এই ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ গৰৈমাৰী আলিকা গাঁৱত এই জঘন্য ঘটনা সংঘটিত কৰিছে আকৰাম আলী নামৰ এজন মুছলমান ব্যক্তিয়ে। হিন্দু কিশোৰীৰ সৈতে এই জঘন্য কাণ্ড সংঘটিত কৰিছে আৰু যেতিয়া ঘটনা পোহৰলৈ আহিছে এই ঘটনা পোহৰলৈ অহাৰ পাছতে আকৰাম আলী আৰু লগতে পত্নী ফালানী বেগমে ইতিমধ্যে সেই স্থান ত্যাগ কৰিছে, পলাই গৈছে, পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে আৰু লগতে গৰৈমাৰী আৰক্ষীয়ে লম্পট আকৰাম আলীক ইতিমধ্যে বিচাৰি অভিযান চলাইছে আৰু কামৰূপ জিলাৰ গৰৈমাৰীত সংঘটিত হৈছে এই জঘন্য ঘটনা। পুনৰলে কৰিছো হিন্দু কিশোৰীক ধৰ্ষণ কৰিছে মুছলমান ব্যক্তিয়ে আকৰাম আলীৰ বাসগৃহত এগৰাকী হিন্দু কিশোৰী আছিলে বন কৰা ছোৱালী হিচাপে আছিল নিয়োজিত হৈ আছিল আৰু সেই সুযোগতে এই যুৱতীগৰাকীৰ সৈতে অতি জঘন্য কাণ্ড সংঘটিত কৰিছে আৰু ধনৰ বিনিময়তে আকৰামৰ পত্নী ফালানী বেগমে ইতিমধ্যে সেই ঘটনাক গাপ দিবলৈ চেষ্টা কৰিছিল আৰু সম্প্ৰতি এই ঘটনা পোহৰলৈ আহিছে যদিও দুই দম্পতি ইতিমধ্যে পলাতক অৱস্থাত আছে। আৰক্ষীয়ে বিচাৰি অভিযান চলাইছে। কামৰূপ জিলাৰ গৰৈমাৰীত সংঘটিত হৈছে এই জঘন্য ঘটনা। এই মুহূৰ্তত কিছু মন্তব্য আছে, মন্তব্য কৰিছে। আকরামের ঘরে কে কে ছিল? সেটি মায় ছিল। কে রে তার কি করছে? ঘরে ঢুকাইছিল। তারপর দরজা মারছে। আর তোর লগে কে কে ছিল? জনকে রে কি করছে? দাদা আর আশা তারে কি করছে? পরে যাইছে আকরামের আশা কি হয়? জামাই বউ হয়। তারপরে তো আশা তোর যে ওইটা জাইনা দিছে, প্রেগানো জাইনা দিছে, ওইটা কি করছে? আছে ওইটা তোর সকালে দেখাইছিল। তারপরে কতদিন আগে ছিল? মেলা দিন তার কতদিন? সোমবারে। তারপরে তোরে ওইটা টেস্ট করছে। হ্যাঁ। তারপরে তোরে আর কি কি করছিল? কইস না কারে কবার না করছে? মানুষের কবি না কবার না করছে। আর কার দোষ দিবার দিছে? অন্য মানুষ কথা কবি লোক মানুষের অন্য মানুষকে চলে মানুষ মদের মানুষগুলোর কথা কইছে। জুয়া খেলে এগুলা জুয়া খেলে
ওগুলোর কথা কবে দিছে আর ওর কথা কইলে কি করুন বলে কইছে গাল পারবো গাল পারবো আরো মারবো মারবো আর কি করছে নাই আর তোর পেটের মধ্যে কে কি করছে ফুলান তো রাত্রে দিছে তোর ফুলান পেটে তোর লাত্তি মারছে কে মারছে লাত্তিটা ফুলান আমার কষ্ট না ওই করছে যে পোলা বানাইছে তুই আমার কষ নাই আর লাত্তিটা কে মারছে নাই কে কয় না লাত্তিটা তোর পেটে কে মারছে তোর পেট বড় খেয়ে তো কে কইছে আমি কিছু ছোট আসলো আগে কে কইছে ফুলান আছে না এই কথাটা কে কইছে কইছে দিলে বেড়ে তোর নিয়ে যাম করে কইছে কে কইছে কেরা কইছে কেরা শুধু মেয়ে কইছে ওর মার নাম কি আচ্ছা আশা আর তোর পেটের মধ্যে কে লাত্তি মারে বলে কইছে রাত্রে দেয় না কে এমনি করে মাইরা নিয়ে এমনি করে কয় কোন সাইডে মারছে জোরে মারছে না আসতে আসতে তো তুই লাত্তি মারার পরে কিছু কষ্ট নাই কিছু কই নাই মই নাৰী হিচাপে ৰাতিপুৱা গম পাইছো ৰাজেন ঋষিৰ ঘৰত মই আৰু আমাৰ গৰৈমাৰী থানাৰ সভানেত্ৰী মহোদয়া আৰু আমি দুয়ো মানে আমাৰ গ্ৰাম্য সংগঠনৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আমি দুয়োজনে আহি ৰাজেন ঋষিৰ ঘৰত উপস্থিত হওঁ আৰু উপস্থিত হোৱাত আমি মাক মালতী ঋষি আৰু ৰাজেন ঋষিৰ পৰা কিছু কথা গম পাওঁ যে ইয়াৰে ওচৰৰে আকৰাম নামৰ এজন লোকে ইহঁতৰ যমুনা ঋষি আৰু তাইৰ সৰু ভনীয়েক যমুনা ঋষিৰ বয়স প্ৰায় 15-16 বছৰ হ'ব আৰু ভনীয়েকজনীৰ 6-7 বছৰ হ'ব সিহঁত দুটাক সিহঁতৰে আশা ফালানীৰ ঘৰত কাম কৰিব লৈ গৈছিল আৰু কাম কৰিবলৈ যোৱা অৱস্থাত আকৰাম আলীয়ে ধৰ্ষণ কৰিছে আৰু ধৰ্ষণ কৰাটো ফালানীয়ে জানি আজি তাই যমুনা ঋষিয়ে 4 মাহৰ অন্তঃসত্ত্বা বৰ্তমান কিন্তু যেতিয়া ফালানীয়ে গম পাইছে এই কথাটো যোৱা সোমবাৰৰ কথা 6 তাৰিখৰ কথা 6 অক্টোবৰত তেখেতে আহি আকৰামৰ ঘৈণীয়েক ফালানীয়ে আহি ইহঁতক প্ৰেগনেন্সি টেষ্ট কৰাইছে আকৌ টেষ্ট কৰি পেলাই কৈছে যে তোমাৰ ল'ৰা নহয় ছোৱালী হ'ব এইবোৰ কথা তুমি কাৰো আগত নকবা আৰু তুমি মোৰ জামাইৰ কথা নকবা ক'লে তোমাক আমি মাৰিম আৰু থানাত লৈ যাম কিন্তু তাই মই জনামতে এইখিনি কথা তেওঁ আকৰামে এই ভুলটো কৰিছে এই ভুলটো ঢাকিবৰ কাৰণে ফালানীয়ে কৈছে আকৌ আমি জনামতে যে আশা এজনীয়ে যদি প্ৰেগনেন্সি টেষ্ট কৰে অবিবাহিত ছোৱালী এজনী সৰু ছোৱালী নাবালিকা তাইৰ খবৰটো হস্পিটেলত জনাব লাগে বা তেওঁৰ ওপৰৰ মানুহক জনাব লাগে কিন্তু আজি 4 দিন হৈ গ'ল এতিয়ালৈ তেওঁ কাকো জনোৱা নাই তাৰ কাৰণে আমি বিচাৰো যে আমাক উচিত ন্যায় লাগে আজি এওঁলোক মানে ব্ৰেইনত দুখ থকাৰ কাৰণে এনেকুৱা কৰিছে আজি সিহঁতৰ কৰিছে অহাকালিলৈ মোৰো এজনী ছোৱালী আছে নিশ্চয় মোৰ ক্ষেত্ৰতো এইবোৰ হ'ব কিন্তু আমি এইটো হ'ব নিদিওঁ কিন্তু নাৰী সুৰক্ষা লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত